ভাইটি তই এতিয়ালৈকে শুই আছ যে তই উঠিবলৈ হোৱাই নাই মানে গোটেই পৃথিৱীৰ ভৰ তোৰ গাতে পৰিব এতিয়াওচোন দেৰিলৈ শুই থাকিলে মানুহৰ কিমান বেমাৰ হয় তই নাজানো জানো উঠ উঠ সোনকালে উঠ হয়তো ভাইটি ভাইটি এইটো ইমান টোপনি নে উঠ সোনকালে উঠ হে যাচোন অকণমান শুবলৈ দে ৰাতিপুৱাই কেলে আমনি কৰি থাকহিনো তই সেইফালে এতিয়াও ৰাতিপুৱা হোৱাই নাই ইপিনে ৰাতিপুৱা হৈ 9টা বাজিলহি এতিয়ালৈকে তাৰ উঠিবলৈকে হোৱা নাই উঠ সোনকালে উঠ তই শুই থাকো বুলি ক'লে তোক শুই থাকিবলৈ নিদিম নহয় তোৰ বেমাৰ আজাৰ হ'লে মোৰহে কষ্ট হ'ব মোৰহে চিন্তা হ'ব উঠ তই শুব নোৱাৰ ইমান দেৰিলৈকে উঠ বেলেগৰ বায়েকবোৰে ভায়েকহঁতক কিমান মৰম কৰে ৰাতিপুৱা শুই থাকিবলৈ দিয়ে আৰাম কৰিবলৈ দিয়ে অকণো কষ্ট কৰিবলৈ নিদিয়ে আমাৰ আকৌ ৰাতিপুৱাই আহি কাও কাও শুই থাকিবহি তাই হে থ সেইডাল মৰম তোক মই নকৰিলেও হ'ব ৰাতিপুৱা দেৰিলৈকে শুই থাকিবলৈ দি তোৰ এগালমান বেমাৰ চাপি দিয়াতকৈ মই সোনকালে জগাই দিয়ে ভাল বুজিছ তই মোক কাউৰী বুলি ক'লেও কবি চিলনি বুলি ক'লেও কবি উঠিলো দে এতিয়া কি হ'ল ক তোৰ পৰা মানে অকণমান শুবও নোৱাৰি যা এতিয়া ভাল ল'ৰাটোৰ দৰে ধুনীয়াকৈ গৈ মুখ হাতখিনি ধুই আহি পাকঘৰতে ৰুটি ভাজি বনাই থৈ আহিছোঁ সেইখিনি খাই লৈ অকণমান পঢ় তাৰ পাছত আকৌ শুবি দৰকাৰ পৰিলে যা সেইকাৰণেই জগাই আছিলি নে তই মোক সেনেও খালো হয় নহয় সেইকাৰণে নহয় তোৰ কি কাপোৰ ধুব লগা আছে দেচোন কাপোৰখিনি ধুই দিওঁগৈ খুৰী খুৰাহঁতৰ কাপোৰবিলাক ধুইয়ে থৈ আহিছোঁ এতিয়া তোৰ কি লেতেৰা হৈ আছে দে মই একেবাৰে ধুই দিওঁগৈ পাছত আকৌ ধুবলৈ এলাহ লাগে কি তই গোটেই ঘৰখনৰ কাপোৰবোৰ ধুইছ যে কেলে তই কি কাপোৰ ধোৱা ওলাইছ নেকি ঘৰৰ মানুহকেইটা কাপোৰকেইটা ধুই দিওঁতে মই ধুবা হৈ যাম নেকি একো নহয় দে হে নালাগে যা তই মোৰ কাপোৰ চাপোৰ ধুব নালাগে মই নিজেই ধুই ল'ম তাৰমানে তই ভিতৰি অকণমান চৈতান হৈছ তোৰ কাপোৰকেইটা এতিয়া ধুই দিলে মই যে সন্ধিয়া সময়ত তোক ক'ম বোলো আজি তোৰ কাপোৰ ধুলোঁ 10 টকা পুচকা আনি মোক খোৱাবি তই সেইকাৰণে মোক কাপোৰকেইটা ধুবলৈ নিদিয় ন হ'ব দে আজি তোৰ পৰা মই পুচকা চুচকা একো নাখাওঁ তই মোক একো খুৱাব নালাগে আনি দে কাপোৰকেইটা উলিয়াই দে ধুই দিওঁগৈ তাৰমানে তই কি ক'ব বিচাৰিছ মই তোক মোৰ কাপোৰ ধুই দিলেহে পুচকা আনি খুৱাওঁ এনেই একো আনিয়ে নোখুৱাওঁ মইচোন স্কুললৈ গ'লে কিবা এটা কিনিলে তোলৈ অকণমান লৈ আহোঁ সেইবোৰ মানে একো গুণেই নাই আনেগৈ সি একো এটা আনি খোৱা নাই বাইকজনী যে ঘৰত আছোঁ তাৰ কোনো ধান্দাই নাই মনতে নপৰে তাৰ মোলৈ হয় নেকি ঠিক আছে আজিৰ পৰা একোৱেই নানো তেতিয়াহ'লে তোলে সেই আনিবি এনেহে কৈছোঁ আজি তই মোক ম'ম' আনি খুৱাব লাগিব ইমান পইচা নাই দেই মোৰ তাত সেয়া মই খাওঁ বুলি ক'লোঁ যে তোৰ তাত এতিয়া পইচাই নোহোৱা হ'ল এই এনেই টেপটেপাই নাথাকিবি ক'ৰবাৰ পৰা মেনেজ কৰি আনি খুৱাই দিম দে সেইটোহে মোৰ মৰমৰ ভাইটিটো যা এতিয়া তই তোৰ কাম কৰগৈ মই মোৰ কাম কৰোঁ কি কাপোৰ আছে উলিয়াই দে সিমান ধুব নালাগে সেই তাতে ইউনিফৰ্মৰ চাৰ্ট দুটা আছে সেই দুটা ধুই দিলেই হ'ব আৰু এইডাল যে ৰাতি পিন্ধি শুই আছ এইডাল নপিন্ধাব এইডালো খুলি দে বেলেগ কিবা পিন্ধগৈ হে এইটো পাছত ধুবি যা এইখন ঘৰত সি নথকা হয় মোৰ যে কি হ'ল হয় মই কিমান অকলশৰীয়া হ'লো হয় সেইখন ঘৰত অকল সিয়ে মোক ভাল পায় সিয়ে মোক মৰম কৰে সিয়ে মোৰ যত্ন লয় তাৰ লগত কটোৱা সময়খিনিয়ে হাঁহি ফূৰ্তিত কটাওঁ সেনেইতো হাঁহিবলৈ পাহৰি যাওঁ সি যোনখন সময় মোৰ লগত থাকে সেইখন সময় মোৰ কাৰণে বহুত সুখৰ সময় হৈ পৰে খুৰী খুৰী গাটো অকণমান ভাল পাইছানে কি হ'ল ক মানে খুৰী ভাতকেইটা বহাই দিব লাগিছিল তাকে তুমি উঠিব পাৰিবানে যদি নোৱাৰা মই বহাই দিওঁগৈ বুলি ভাবিছিলোঁ নীলাক্ষী ডক্টৰে মোক কি কৈ থৈ গ'ল তই নুশুনিলি নহয় ডক্টৰে মোক একো এখন কামেই কৰিবলৈ দিয়া নাই আনকি বিচনাৰ পৰা নামিয়ে যাবলৈ দিয়া নাই হয় নেকি খুৰী আৰু কি কৈছে তোমাৰ গাটো কেতিয়াকৈ ভাল হ'ব বুলি কৈছে আৰু মানে কি আৰু একো কাম বন কৰিবলৈ দিয়া নাই সেনেকৈ শুই বহিয়ে থাকিবলৈ দিছে যেতিয়া আৰাম পাম তেতিয়া গম পাবিয়ে নহয় আৰু আৰামত থাকিলে অতি সোনকালেই ভাল হ'ব বুলি কৈছে হয় নেকি খুৰী তেতিয়াহ'লে তুমি আজিৰ পৰা ভাতকেইটা বনাব নালাগে মইতো বাহিৰা কাম সকলো কৰোঁৱেই তুমি কেৱল ভাতকেইটাহে বনোৱা ডক্টৰে যদি সেইখিনি কষ্ট কৰিবলৈও কিবা অসুবিধা হ'ব বুলি কৈছে তেতিয়াহ'লে তুমি সেইখিনি কষ্টও কৰিব নালাগে মই আছোঁ নহয় মই গোটেইবোৰ চম্ভালি ল'ম ঘৰ সাৰা চোতাল সাৰা বাচন ধোৱা ভাত বনোৱা কাপোৰ ধোৱা সকলো মই কৰিম খুৰী তুমি একেবাৰে চিন্তা নকৰিবা তুমি কিন্তু একেবাৰে সাৱধান দেই খুৰী একো কাম নকৰা যেন তুমি অতি সোনকালেই ভাল হ'ব লাগিব ঘৰখনৰ এজন মানুহ এনেকৈ বিচনাত পৰি থাকিলে ঘৰখনত থাকিয়েই ভাল নালাগে সেইকাৰণে তুমি আৰামত থাকা কিন্তু সোনকালেই ভাল হোৱা হে ডক্টৰৰ কথা কোনে শুনে মই কাইলৈৰ পৰাই কামত লাগিম গাটো অকণমান আৰাম পালেই কামত লাগিম ডক্টৰে ক'লেই হ'ব নেকি ডক্টৰে আহি মোৰ ঘৰৰ কাম কৰি নিদিয়ে নহয় তোৰহে কষ্ট হ'ব হওক দিয়া খুৰী একো নহয় এইখিনি একো কষ্ট নহয় মই গোটেই কাম কৰিব পাৰিম তুমি একো চিন্তা নকৰিবা তুমি কেৱল আৰাম কৰা সেনেই জানো মই ইমান দেৰিলৈ শুই থাকোঁ এতিয়ালৈ উঠি গোটেই কাম কৰিলোঁ হয় এতিয়া ডক্টৰে কোৱাৰ কাৰণেহে মোৰ বাহিৰা কাম গোটেইখিনি হ'লেই এতিয়া মাত্ৰ ভাতকেইটাহে বনাব আছিল এতিয়া মই ভাত বনাওঁগৈ তুমি শুই থাকা খুৰী তুমি আৰাম কৰা উঠি নাহিবা দেই উঠি আহিলে তোমাৰ আকৌ মূৰটো ঘূৰাব একদম শুই থাকিবা কিন্তু হ'ব দে যা তই কামত লাগগৈ ইমানবোৰ কাম পৰি আছে সেইবোৰ কাম শেষ কৰোঁতে বেলি দুপৰ হ'বগৈ এতিয়া যা
এক মৰমৰ চুমাই নাকটি ভাগিম। তাই মোক কি বুলি ভাবিছে? মৰম লগাই লগাই বুদ্ধি কৰি কৰি ঘৰৰ গোটেইবোৰ কাম তাইৰ হাততে কৰাম। খঙত একো এটা ক'বই নোৱাৰোঁ নহয়, সেইটোৱে আকৌ মোক মুখতে ধৰে। সেইকাৰণে এনেকৈ বুদ্ধি কৰি কৰি এই হাততে কাম কৰাম। সেইজনী আকৌ কি হ'ল? সেইডাল গেলা গৰমত কম্বল জাপি শুই আছে যে? বা কি হ'ল আকৌ তোৰ? তই এইডাল গেলা গৰমত এইখন জাপি কেলে শুই আছ? ভাইটি, ৰচোন, ধেমালি নকৰিবি। মোৰ গাটো বৰ বেয়া, বহুত ঠাণ্ডা লাগিছে। তাৰমানে তোৰ জ্বৰ উঠিছে? নাজানো জ্বৰ নে কি, খালি গাটো বেয়া লাগিছে আৰু ঠাণ্ডা লাগিছে। ভৰি হাতবোৰ বৰকৈ বিষাইছে। চাওঁ অকণমান লাৰি চাওঁ। বা তোৰ গাটো দেখোন বহুত তাপ উঠি আছে। তোৰ দেখোন বহুত জ্বৰ। আৰু এখন কাপোৰ আনি দিম নেকি? বেছিকৈ ঠাণ্ডা লাগিছে নেকি তোৰ? নালাগে, আৰু কাপোৰ নালাগে, সেইখনেই হ'ব। অকণমান শুই দিওঁ ৰচোন, ভাল পাওঁ নেকি। জ্বৰ উঠিলে জানো মানুহ শুই দিলে ভাল পায়? টেবলেট খাব লাগিব আকৌ। মই এতিয়া ফাৰ্মাচীৰ পৰা তোৰ কাৰণে জ্বৰ টেবলেট দুটা লৈ আহোঁগৈ। তই শুই থাক, একদম উঠি নাযাবি কিন্তু। ৰচোন, ভাল হ'ব এনে টেবলেট আনিবগৈ নালাগে। তাই জ্বৰ উঠিছে, তাই আকৌ টেবলেট নাখায়। তোৰ জ্বৰ উঠিছে, মই টেবলেট আনি তোক খুৱামেই। তই ভাল হ'ব লাগিব। এনেকৈ পৰি থাকিলে নহ'ব নহয়। মই এতিয়াই ফাৰ্মাচীৰ পৰা আহোঁগৈ। ইয়াৰ পৰাও শান্তি নাই। অকণমান জ্বৰ উঠিছে, ভাল হ'ব আৰু তাতে ইমান হাহাকাৰ কৰিব লাগেনে? তই এই দুপৰীয়াখন এনেকৈ কাপোৰ জাপি খুলিহি যে, কি হৈছে তোৰ? নীলাক্ষী, ঘৰৰ কাম বন এৰি তই দুপৰীয়াখনতে বিচনাত কেলে উঠিলিহি? খুৰী, গাটো বৰকৈ বেয়া লাগিছে, সেইকাৰণে অকণমান শুই দিলোহি। কাম বনবোৰ আধাতে এৰি তই এনেকৈ শুবলৈ আহিছ? মোৰ যে বেমাৰ হৈ আছে, ডক্টৰে যে মোক একো এখন কাম কৰিবলৈ দিয়া নাই, কাম কৰিবলৈ যে মানা কৰিছে, তই সেইটো কথা জানো নাজানো? সকলো জানি বুজিও তই এতিয়া শুবলৈ আহিছ? মই বেমাৰী মানুহজনী বিচনাৰ পৰা উঠি আহিব লগা হৈছে। নহয় খুৰী, মোৰ গাটো সঁচাকৈ বেয়া লাগিছে। নহ'লেনো মই কামবোৰ আধাতে এৰি থৈ আহোঁনে? সঁচাকৈ বেয়া লাগিছে। হ'ব দে, তোৰ গা একো বেয়া লগা নাই। এতিয়া উঠ, কাম কৰগৈ ব'ল। অকণমান গাটো বেয়া লাগিলে মানুহ নমৰে, বুজিছ? তইতো একেবাৰে লিকতা জীৱ, এনেও নমৰ। মাৰে বাপেৰে মৰি গ'ল, তোক আমাৰ দেউতাত ওলোমাই থৈ গুচি গ'ল। মোমায়েৰ ঘৰখন আছিল নহয়, তালৈ নগলি কেলে? তালৈ যোৱা হৈও মই অকণমান শান্তিত থাকিবলৈ পাৰিলোঁ হয়। এতিয়া তোৰ দৰে গাভৰু ছোৱালী এজনী চম্ভালাটো কিমান টান, কিমান কষ্টৰ কথা, সেইটো আমিহে বুজি পাওঁ। তই যদি মোমায়েৰ ঘৰলৈ গ'লি হয়, ঘৰখনত এটা মানুহ কমিল হয়, একাহী ভাত কমিল হয়, কিমানখিনি আয় হ'ল হয় ঘৰখনত। মোমায়েৰ ঘৰলৈ নগৈ মোক জ্বলাবৰ কাৰণে খোৱাৰ তাতোত লাগিলিহি তই। খুৰী, তুমি তেনেকৈ কিয় কৈছা? মোৰ গাটো সঁচাকৈ বেয়া। এনেনো মই কোনদিনা শুই থাকোঁ? তোমাৰ গা বেয়া হোৱা আজি 2 মাহ হ'ল। 2 মাহ দেখোন ঘৰৰ কাম সকলো মই অকলেই কৰিছোঁ। তোমাক কুটাই কচু লাৰিবলৈ দিয়া নাই। কিন্তু আজি সঁচাকৈ জ্বৰ উঠিছে মোৰ, সঁচাকৈ গাটো বেয়া, সেইকাৰণেহে শুই আছোঁ। মই কৈছোঁ নহয়, অকণমান গা বেয়া হ'লে মানুহ নমৰে বুলি। উঠ, ব'ল, ঘৰৰ কামখিনি শেষ কৰগৈ, অতি সোনকালে আহ। মা, তুমি বাৰ লগত এইবোৰ কি ব্যৱহাৰ কৰিছা? ৰাজা, তই? মা, তুমি বাক কেলে ইমান বেয়া পোৱা? বায়ে তোমাক কি ক্ষতি কৰি দিছে? তুমি আজি 2 মাহ কাল বেমাৰ বুলি ভাও জুৰি বিচনাত পৰি আছা। গোটেই ঘৰৰ কাম বনবোৰ বায়ে কৰি আছে, তুমি কি সেইবোৰ দেখা নাই? আজি তাই গাটো বেয়া, জ্বৰ উঠিছে, আৰু তুমি জ্বৰ উঠি থকা মানুহজনীক কামৰ প্ৰেছাৰ দিবলৈ আহিছা? ৰাজা, তই মাৰ লগত তৰ্ক কৰিবি? তই মোৰ ওপৰত কথা কবি? মা, বৰ্তা বৰমা ঢুকোৱাৰ পাছত বাৰ কাৰণে তোমালোকে তাইৰ নিজৰ মাক দেউতাক। তাই তোমালোকক খুৰা খুৰী বুলি নাভাবে, নিজৰ মা দেউতা বুলি ভাবে। আৰু মোক তাই নিজৰ ভাইটি বুলি ভাবে। আৰু ভাবে নহয়, মই তাইৰ নিজৰ ভাইটিয়ে হয়। তুমি বাক নিজৰ সন্তান হিচাপে ভাল চকুৰে কেলে চাব নোৱাৰা? তাই তোমাৰ ঘৰত কি সদায় থাকিব নেকি? তাই ছোৱালী মানুহ, এদিন নহয় এদিন বেলেগ এখন ঘৰলৈ ওলাই যাবগৈ। তেতিয়া তুমি এইবোৰ ব্যৱহাৰ যে কৰিছা, তাই চিঞৰ জীৱন মনত নৰবনে? তাই তোমাক অন্তৰৰ পৰা কেতিয়াবা ক্ষমা কৰি দিব পাৰিবনে? তুমি এইবোৰ কথা চিন্তা কৰি চাইছা? মই তোমাৰ ছাল সকলো গম পাওঁ মা। সেইদিনাখন ডক্টৰে তোমাক চাই যোৱাৰ পাছত মই ৰাস্তাত ডক্টৰ ছাৰক লগ পাইছিলোঁ, আৰু মই তোমাৰ কথা সুধিছিলোঁ। তেতিয়া ডক্টৰে কৈছে একো টান বেমাৰ হোৱা নাই, অকণমান মূৰ ঘূৰণি হৈছে প্ৰেছাৰটোৰ কাৰণে, সকলো খাবও পাৰিব, সকলো কৰিবও পাৰিব, একো প্ৰব্লেম নাই বুলি কৈছে। তাৰ পাছতো তুমি বিচনাৰ পৰা উঠিব নোৱাৰা ভাও জুৰি আজি 2 মাহ কাল শুই আছা। বা যেতিয়া ঘৰত নাথাকে, দেউতা যেতিয়া ঘৰত নাথাকে, তুমিতো তেতিয়া বন বনাই ফুৰা, গোটেই ঘৰখনটো শান্তালাজ কৰি ফুৰা, আৰু সিহঁত তেতিয়া অহাৰ লগে লগে তুমি বিচনাৰ ওপৰত উঠা। নাপায় মা, নাপায়। মানুহ ইমান নিধক হ'ব নাপায়। তই নীলাক্ষীৰ কাৰণে মোক এনেকুৱা কথা কৈছ? ভাইটি, তই মনে মনে আছনে? তোৰ কি হৈছে আজি? তই আজি ইমান বেয়াকৈ কৈছ খুৰীক? তই একদম চুপ, নহ'লে মই উঠি গৈ তোক 1 চৰ লগাই দিমগৈ। বা, সকলো কথা সদায় সহ্য কৰি থাকিব নোৱাৰি। তোৰ হাত নাই, গোটেই ঘৰৰ কাম কৰাইছে, তোক গাধ খটুৱা দি সতাইছে, মই একো মাত দিয়া নাই। কিন্তু আজি তোৰ কিমান জ্বৰ উঠিছে মই নিজেই জানো, মই নিজেই চাই কৈছোঁ তোক।
টেবলেট এটা আনিবলৈ যাওঁ বুলি ৰুমৰ পৰা পইচাটো আনিব গৈছিলোঁ। তাৰপাছত বোলো তোক সোধোঁ তই কিবা খাবি নেকি, কিবা লৈ আহিম নেকি তোৰ কাৰণে খাবলৈ। সেইটো কথা সুধিবলৈ আহোঁতে দুৱাৰমুখৰ পৰা শুনিছোঁ তোক মায়ে ইমান বেয়া ব্যৱহাৰ কৰিছে। সেনেকুৱা ব্যৱহাৰ কৰে নেকি মানুহে মানুহক? মোৰ সহ্য নহ'ল আৰু মই এইবোৰ কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। তই মোৰ নিজৰ বা বুজিছ, তোক ৰক্ষা কৰাৰ দায়িত্ব মোৰ আছে। তোৰ লগত কিবা অন্যায় হ'লে মই কেতিয়াও মনে মনে নাথাকোঁ। মা, আজিৰ পৰা তুমি আৰু এইবোৰ বাদ দিয়া। বাক নিজৰ ছোৱালীৰ দৰে ভাবা। আৰে কেইদিন থাকিব তাই আমাৰ লগত? কেইদিনমানৰ পাছতে বেলেগ এখন ঘৰলৈ গুচি যাবগৈ। সেইখন ঘৰত বা মানুহবোৰ কেনেকুৱা হয়, সেইবোৰ মানুহে বা তাইৰ লগত কেনেকুৱা ব্যৱহাৰ কৰে, কেনেকুৱা আচৰণ কৰে কি ঠিক। এইখন ঘৰত থকা দিনকেইটাকে তাই ভালদৰে থাকি যাওকচোন। তুমি মাইকী মানুহ হয় বেলেগ এজনী মাইকী মানুহৰ দুখ বেদনা কেলৈ বুজি নোপোৱা? তুমিওতো এজনী ছোৱালী আছিলা, এদিনটো এখন ঘৰৰ বোৱাৰী হ'লা। তুমিতো জানিব লাগে সকলো কথা। তুমি যদি তোমাৰ চৰিত্ৰবোৰ শুধৰণি নকৰা তেনেহ'লে মই কিন্তু সলনি হৈ যাম মা। ময়ো কিন্তু তোমাক মা হিচাপে সন্মান কৰিবলৈ পাহৰি যাম। ভাইটি, তই পাগল হৈছ নেকি? অঁ, তই মোক পাগল বুলি ক'লেও ক, তোৰ লগত মই কেতিয়াও অন্যায় হ'বলৈ নিদিওঁ। ৰাজা, তই বাহিৰক ইমান ভাল পাওঁ, বাহিৰৰ কাৰণে তই মোৰ লগত তৰ্ক কৰিছ? তুমি বেয়া নাপাবা মা, সেইবোৰ মোৰ একেবাৰে সহ্য নহয়। নাই, একো বেয়া পোৱা নাই। তই মোৰ চকু খুলি দিলি, মই ভালহে পাইছোঁ আজি। মই সঁচাকৈ বৰ অহংকাৰী অত্যাচাৰী হৈ পৰিছিলোঁ। মই আজি মোৰ নিজৰ ভুলবোৰ বুজি পাইছোঁ। তাইৰ লগত এনেকুৱা অত্যাচাৰ কৰাটো একো ভাল কথা হোৱা নাই। তাইৰ মাক দেউতাকে যদি অদৃশ্য হৈ মোৰ কাণ্ড কাৰখানাবোৰ চাই আছে, তেনেহ'লে তেওঁলোকে চাগে মনত বৰ দুখ পাইছে। মোক চাগে তেওঁলোকে বহুত সাও দিছে। নকৰোঁ আৰু, আজিৰ পৰা তাইৰ লগত এনেকুৱা ব্যৱহাৰ কেতিয়াও নকৰোঁ। নকৰিবা আকৌ মা, তাই নিজৰ মাক দেউতাক নোহোৱা এজনী অনাথ ছোৱালীৰ দৰে নহয় জানো? তাই আমাৰ বাহিৰে আৰু কোন আছে আপোন বুলিবলৈ? নীলাক্ষী, তই মোক বেয়া পাই নাথাকিবি। মই তোৰ লগত বহুত অন্যায় কৰিছোঁ। আৰু ৰাজা, একদম চুপ। আজিৰ পৰা তই নীলাক্ষী কেতিয়াও অনাথ বুলি নকবি। নীলাক্ষী, তই অনাথ নহয়, তোৰ পৰিয়াল আছে। আমি আছোঁ নহয় তোৰ লগত। মইতো খুৰীৰে নহয়, নিজৰ মায়েৰে। খুৰী, সেই 2 মাহ ধৰি তই মোক বহুত আলপৈচান ধৰিলি ন? এতিয়া তোৰ গা বেয়া নহয়? তই শু, তই কি খাৱ মই সকলো বনাই দিম। তই একো কাম কৰিব নালাগে। গাটো ভাল নোপোৱালৈ তই আৰাম কৰ মাজনী, আৰাম কৰ। মা, মই তেতিয়াহ'লে ফাৰ্মাচীৰ পৰা আহোঁগৈ। যা, সোনকালে টেবলেটকেইটা আনি দে। পইচা আছেনে নাই আকৌ তোৰ হাতত? আছে মা, টিউশ্যন কৰা 1000 টকা এটা পাইছিলোঁ নহয়, সেয়া পইচাই আছে। যা তেনেহ'লে। অ' বা, তই কিবা খাবি নেকি? নাখাওঁ, একো খাবলৈ মন যোৱা নাই। নীলাক্ষী, তই আৰাম কৰ, মই কাম বনখিনি শেষ কৰোঁগৈ। যাওঁ খুৰী। হয়, কেনে পালি? মাক আজি মজাটো দি দিলোঁ বাপেকে। পাগলটো, তই মোৰ কাৰণে খুৰীক কিয় ইমান বেয়াকৈ ক'ব লাগে? তোক আকৌ ইমান শাস্তি দি থাকে, মই কিবা চাই থাকিম নেকি? তই এতিয়া শুই থাক, মই নহালৈকে উঠি নাযাবি কিন্তু। নাযাওঁ দে, যা।